গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2024 আগষ্ট মাহৰ 31 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 14 তাৰিখ। আজি তিথি ত্ৰয়োদশী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:58 আৰু সূৰ্য অস্ত যাব 6:43। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে সোনকালে বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। প্ৰেমৰ পিনেদি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰিব। আজি গোটেই দিন খালী বহি থাকিব পাৰে আৰু টিভি নাইবা চিনেমা চাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাক আজি প্ৰেমৰ অনুভূতি প্ৰদান কৰিব পাৰে। তেখেতৰ সহায় কৰক। আজিৰ দিনটো আপুনি নিজৰ ব্যক্তিত্ব ভাল কৰাত ব্যতীত কৰিব পাৰে। এনেই বহি থকাতকৈ এনেকুৱা কাম কৰাটো বেছি ভাল। ৰূপৰ গিলাচত পানী খালে অথবা ৰূপৰ চামুচেদি আহাৰ গ্ৰহণ কৰিলে আজি আপোনাৰ ভাল টোপনি আহিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আজি আপোনাৰ কোনোবা পুৰণি বন্ধুৱে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছুমান উপদেশ আপোনাক দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। দূৰৰ আত্মীয়ৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। ৰোমাঞ্চৰ ফালেদি চাব গ'লে আজি বহুত ভাল দিন নহয়, কাৰণ আজি আপুনি সঁচা প্ৰেমক বিচাৰোঁতে বিফল হ'ব। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল, কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱনসংগীৰ মাজত থকা বিবাদ সমাপ্ত হ'ব পাৰে। এইবাবে বাদ বিবাদ হোৱা সময়ত পুৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব। নিজৰ প্ৰিয়জনৰ যত্ন লোৱা ভাল কথা, কিন্তু সিহঁতৰ যত্ন লওঁতে তেওঁলোকৰ নিজৰ স্বাস্থ্যৰ বেয়া নকৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ গৰ্ভৱতী মহিলাসকলে ঘূৰা ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ। যদি সম্ভৱপৰ হয় ধূম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক, কাৰণ ইয়াৰ ফলত হোৱা ধোঁৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব পাৰে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আপুনি প্ৰথম দেখোঁতে কাৰোবাক ভাল পাব পাৰে। এই ৰাশিৰ জাতকসকল আজি এনে বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুত সমস্যা সমাধান হ'ব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আজি ৰাতি আপুনি নিজৰ নিকটতম বন্ধুৰ লগত ফোনত বহুত সময় কথা পাতিব পাৰে আৰু জীৱনত ঘটি থকা কথাবোৰ জনাব পাৰে। মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সামাজিক মিলা প্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। অকলে এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটোক নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক পইচা মনোৰঞ্জনত খৰচ নকৰিব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰে। আপোনাৰ সংগী আজি আপোনাৰ বাবে এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনটো ভাগৰ শেষ হৈ যাব। গা ধোৱাৰ পিছত বগা চন্দনৰ তিলক কপালত ল'লে আৰ্থিক অৱস্থা ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। আজি ঘৰৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱাৰ বাবে আপোনাৰ ধন ব্যয় হ'ব পাৰে। সৰু ভাই ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমিকাৰ বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। দিনৰ আৰম্ভণি যিমানেই ক্লান্তিকৰ নহওক কেলে, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰো ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱন নগৰী আপোনাৰ দুৰ্বলতাখিনিক আপোনাক দুৰ্বল কৰিব নিদিব, যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। লোকৰ পৰা দূৰত থকাটো কেতিয়াবা জীৱনৰ বাবে বহুত জৰুৰী, কিন্তু আপোনাৰ ভাল চিন্তা কৰা মানুহৰ পৰা দূৰত্ব নাৰাখিব। গণেশ মন্দিৰত লাড়ু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিচলা মানুহৰ বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক। সিহঁতৰ সুখ দুখৰ অংশীদাৰ হওক, যাতে সিহঁতে অনুভৱ কৰে যে আপুনি সঁচাকৈ সিহঁতক নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে। আপোনাৰ সততা আৰু মৰমেৰে ভৰা প্ৰেমত যাদু কৰাৰ ক্ষমতা আছে। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও দিব। জীৱন লগৰীৰ লগত আজিৰ সন্ধিয়া সঁচাকৈ কিবা এটা বিশেষ হ'বলৈ গৈ আছে। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব। মানসিক শান্তি প্ৰাপ্তিৰ বাবে মিঠা ৰুটি দুখীয়াৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব। তেনেহ'লে আপোনাৰ সফলতাৰ এই দৌৰ একে ৰাখিবৰ বাবে এনেকৈয়ে কষ্ট কৰি থাকক। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁতে আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে। চুৰি হোৱাৰ সম্ভাৱনা আছে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসাহ বঢ়াব। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভমুখ দেখিবলৈ পাব। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি। প্ৰেম সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ আৰু সুখ আনিবলৈ প্ৰেমিকাক এটা ৰূপৰ আঙুঠি উপহাৰ হিচাপে আগবঢ়াব পাৰে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ধনাত্মক চিন্তাধাৰাক পুৰস্কৃত কৰা হ'ব, কাৰণ আপুনি আপোনাৰ চেষ্টাসমূহত সফলতা লাভ কৰিব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব। সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক। আপোনাৰ জীৱনসংগীৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ লগত কাম কৰাৰ আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্ক অনুভৱ কৰিব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাব পাৰে। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশ স্পৰ্শভাৱে প্ৰকাশ পাব। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ পৰা ঋণাত্মক সঁহাৰি পাব পাৰে। আজি ঘৰত থাকিব, কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি পেলাব। পূজাৰ স্থলত বগা ৰঙৰ শংখৰ স্থাপন কৰি তাৰ নিয়মিত পূজা কৰিলে আৰ্থিক উন্নতি হ'ব। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। সদ্বিগ্ন আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। বয়োজ্যেষ্ঠজনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। সুখী আৰু আনন্দত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মুখীন হোৱাৰ বাবে তৈয়াৰ থাকক। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। আজি আপুনি বৈবাহিক জীৱনত শ্বাসৰুদ্ধকৰ যেন অনুভৱ কৰিব, কাৰণ আপুনি আজি এক প্ৰকাৰ অসহজতা অনুভৱ কৰি থাকিব। আপোনাৰ আজি সকলোতকৈ অধিক প্ৰয়োজন হ'ল জীৱনসংগীৰ লগত ভালভাৱে আত্মীয়তাৰে কথা পাতক। যেতিয়া আপোনাৰ ওচৰত অধিক খালী সময় থাকিব, তেতিয়া ঋণাত্মক চিন্তাক লৈ অধিক চিন্তিত নহ'ব। অন্তত ধনাত্মক কিতাপ পঢ়ক, মনোৰঞ্জন চিনেমাত চাব পাৰে অথবা বন্ধুৰ লগত সময় অতিবাহিত কৰক। আৰ্থিক স্থিতি সবল আৰু শক্তিশালী কৰিবৰ বাবে আহঁত গছৰ ছাঁৰ তলত থিয় হৈ লোৰ বাচন এটাত পানী, চেনি, ঘিউ, গাখীৰৰ মিশ্ৰণ এটা আহঁত গছৰ শিপাত ঢালিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক। লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। যিসকল লোকে ক'ৰবাত বিনিয়োগ কৰি থৈছিল, আজিৰ দিনটোত আপোনাৰ আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। বিবাদ, মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰাৰ অভ্যাসটো গুৰুত্ব নিদিব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে, যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। জীৱনসংগীৰ লগত প্ৰেম, হাঁহি ধেমালি, আত্মীয়তা ইত্যাদিৰে আজিৰ দিনটো স্মৰণীয় হৈ ৰ'ব। আজি আপোনাৰ আত্মবিশ্বাস দুৰ্বল হ'ব পাৰে। ইয়াৰ কাৰণ হ'ল আপোনাৰ দুৰ্বল ৰুটিন। জীৱনক সুখ আৰু আনন্দ বৃদ্ধি কৰিবলৈ ক'লা বগা গৰুৰ প্ৰতিপালন কৰক আৰু ভালকৈ যতন লওক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত আৰু এটা উদাৰ ভাৱ ৰাখিব। আপোনাৰ অৱস্থাৰ অভিযোগ কৰি তাত দুখী হৈ কোনো এটা কাম আপোনাৰ সিদ্ধ নহ'ব। এই অধিক পোৱাৰ মনোভাৱ আপুনি বাদ দিয়াটো ভাল হ'ব, কাৰণ এইটোৱে আপোনাৰ জীৱনৰ সুগন্ধি বিনষ্ট কৰিব আৰু সন্তুষ্টতাৰে ভৰা জীৱনৰ আশা ভংগ কৰি দিব। যদি আপুনি কাৰোবাক দিয়া ঋণ বহুত দিনৰ পৰা উভতাই বিচাৰি আছে, তেন্তে সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে। তেখেতে আজি একো নোকোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়া এটা ধুনীয়া সময়। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক দোদুল্যমান অৱস্থাত পেলাব পাৰে।
এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপুনি চাগে জানে সাৱটি ধৰাৰ ভাল গুণাগুণবোৰ, সেইবাবে আজি আপুনি ঔষধ নিজৰ জীৱনলগৰীৰ পৰা বহুত পাব। আজি আপুনি আপোনাৰ কোনোবা পুৰণি ভুলৰ অনুভূতি হ'ব পাৰে আৰু আপুনি দূষিত হৈ যাব পাৰে। বেচনৰ হালোৱা বনাই খাওক আৰু বেলেগকো খুৱাওক। এনেকৈ ৰন্ধা বঢ়া কৰিলে আপোনাৰ ভিতৰৰ ৰান্ধনীগৰাকীৰ লগতে আপোনাৰ মনটোও সুখী হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত চিৰস্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। আজি আপুনি মাটিৰ ৰিয়েল এষ্টেট অথবা সাংস্কৃতিক পৰিযোজনাসমূহত ধ্যান কেন্দ্ৰিত কৰাৰ প্ৰয়োজন আছে। জীৱনসংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। এইটো এনেকুৱা এটা দিন যিদিনাখন আপুনি নিজকে সময় দিব বিচাৰে কিন্তু সময় উলিয়াব নোৱাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। আপোনাৰ ভৱিষ্যতক লৈ দুচিন্তা কৰাতকৈ চিন্তা কৰাৰহে অধিক আৱশ্যক। সেইবাবে নিজৰ সময় দুচিন্তা কৰাত নষ্ট নকৰি সৃজনাত্মক পৰিকল্পনা বনোৱাত খৰচ কৰক। সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি অসমীয়া ৰাশিফলসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।